কহুৱাবে ইটো কথা যত এৰাম দুয়ো পৰমাণু হৈল একঠাই তাহাক অনুভূপ তিনি অনুযাবে মিলিয়া তেৰা ৰেণু তাকে এৰাম সূৰ্যৰ কিৰণে কুন্দ্ৰাক্ষয় জালে যেবে ভৈলা উপগত কেহি বেলা দেবে কিটুতে ৰেণু প্ৰাপদে কি ভাল এৰাম তিনি ৰেণু সংযোগক কোনো ক্লুটি বোলে কৰে হৰি আমি ভাবিছো যে পাঠো চলি থাকক আমাৰ আন্দোলনটো যিহেতু ভকত সেৱা হৈ থাকক কৃষ্ণ হ'ব আপোনালোকে শৃংখলাবদ্ধভাৱে কৰি যাওক ন কৃষ্ণ ক'ব লাগিব হয় হে ৰাম ও তিনি দুই পৰমাণু ভৈলে কথাই ও তাহাক অনুবুল ৰেণু তাকে সূৰ্যৰ কিৰণে কুন্দ্ৰাক্ষয় জলে যেবে ভৈলা উপগত কেহি বেলা দেবে কিটুতে ৰেণু প্ৰাপদে কি ভাল এতিয়া এটাইতকৈ ডাঙৰ তত্ত্বটো হ'ল সৃষ্টিৰ ৰহস্যত কাল বিভাজন সময়ক ভাগ কৰি ল'ব পৰাটো তাৰমানে সৃষ্টিলে আহিলে কিহত বান্ধ খায় সৃষ্টিলে আহিলে প্ৰতিটো বস্তুৱে সময়ত বান্ধ খায় আমাৰ দামী বস্তু এটা ল'লে মানে সুধিব গেৰাণ্টি আছে নে ৱাৰেণ্টি আছে হয়নে বাৰু যে ৱাৰেণ্টিকে কিমান দিন বোলে 3 মাহ 6 মাহ এবছৰ 2 বছৰ এনেকৈ নাথাকে জানো হয়নে বাৰু অৰ্থাৎ গুণময় বস্তুবিলাক গুণলৈ অহাৰ লগে লগে সি কালত বান্ধ খায় এতিয়া মৈত্ৰ ঋষিয়ে বিদুৰক বুজাইছে কি বুজাইছে যে তুমি যে দাসীৰ গৰ্ভত জন্ম লোৱাৰ পৰা দুৰ্যোধন দুঃশাসনে নিৰ্বাসন দিয়াৰ পৰা বিভিন্ন একাদশ তীৰ্থ কৰাৰ পৰা এই যে তুমি আহি মোৰ আশ্ৰম পাইছে সি ভাগৱত শ্ৰৱণ কৰি ঈশ্বৰৰ আনন্দ ল'বলৈ এই গোটেই বস্তুটোক এটা নিয়মত বন্ধা আছে সেই বান্ধি থোৱা নিয়মটোকে কি বুলি কৈছে সময় বুলি কৈছে ভাগৱত শাস্ত্ৰই আটাইতকৈ বেছি গুৰুত্ব বা মহত্ব দিয়া বস্তুটো সময়
গীতা শাস্ত্ৰত ভগৱান কৃষ্ণই তেওঁনো কাল হিচাপে কি তাক বুজাই দিছে অৰ্জুনক কি বুলি বুজাই দিছে যে সময়ৰ তিনিটা ভাগ থাকিব এটা হল ভৱিষ্যত এটা হল অতীত আৰু এটা হল বৰ্তমান এটা কৃষ্ণই অৰ্জুনক কি বুলি ক'লে হে সখা অৰ্জুন মই অতীত নহয় মই নহয় ভৱিষ্যত বোলে মই কি মই কেৱল বৰ্তমান এজেন যে কালবিলাকৰ ভিতৰত তুমি মোক বৰ্তমান বুলি জানিবা সেইটো কাৰণে সেই তত্ত্বটোকে মাধৱ মহাপুৰুষে কি বুলি কৈছে অ হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য অসত্য শুদ্ধ জ্ঞান অখণ্ডিত এয়াও ৰজতে কইতো এ তোমাৰ বিনোদ ৰূপ ও চৰাচৰ মায়াৰে কল্পিত তোমাক গুণেৰে বান্ধিবই নোৱাৰি বোলে কি তুমি বৰ্তমান বোলে তেতিয়ালৈকে মই তোমাক নাপালো বোলে কি মোৰ বৰ্তমানটোত যেতিয়ালৈকে মই গুৰুৰ চৰণ নাপালো কোনটো বৰ্তমানত গুৰুৰ চৰণ পাইছিলে ৰামদাসক যেতিয়া ধমকি দিছিলে এই দুৰ্গা পূজা পাবহি হল তুমি পাঠা কেতিয়া আনিবা হয়নে পাৰ হৈ যোৱাবিলাক অতীত আছিলে যিদিনাখন মই তেনে কাম কৰিব নোৱাৰো আৰু যদি এনে কাম তুমি কৰিব বিচাৰিছা তেতিয়াহ'লে মোৰ গুৰু শংকৰৰ লগত যেতিয়া সাক্ষাৎ হৈ লোৱা হয়নে বৰ্তমান হল সেইটো যিদিনাখন শংকৰৰ লগত মাধৱৰ মিলন হৈ গৈছিল সেই বৰ্তমানটো বাৰু আজিলৈকে অতীত হ'লনে আমি ভালকে চিন্তা কৰি চাওঁচোন বাৰু শংকৰ আৰু মাধৱৰ যিদিনাখনে মিলন হ'ল সেই বৰ্তমানটো আজিলৈকে অতীত হৈছেনে বাৰু নাই হোৱা আজিও সেয়া বৰ্তমান হৈ চলি আছে হয়নে নহয় এজন শিষ্যই এজন গুৰুক যেতিয়াই সাক্ষাৎ কৰিবলৈ পাব গুৰুৰ চৰণ যেতিয়া পাব ঈশ্বৰৰ কথাৰ যেতিয়া ভাগ পাব সেয়াই হ'ল বৰ্তমান বোলে কি তোমাৰো মৃত্যু হ'ব তুমি যিখিনি অতীতত কৰিছিলা সেইখিনিও বিনাশ হ'ব ভৱিষ্যত যিখিনি আছে সেইখিনি অনিশ্চিত হৈ থাকিব কিন্তু তুমি যে পালা গুৰুৰ চৰণ তুমি যে পালা ভকতৰ সং তুমি যে পালা ভগৱানৰ নাম এয়া বৰ্তমান বস্তু এয়া অতীত হৈ নাযায় আৰু এয়া ভৱিষ্যও হ'ব নোৱাৰে সেইটো কাৰণে কাল ভাগ কৰি দেখাইছে বোলে কি ইয়াতকে সৰু সূক্ষ্ম বস্তু নাই কি বুলি কৈছে যে চকুৰে মনিব নোৱাৰা এটা বস্তু কোৱা হয় কি পৰমাণু এই পৰমাণু দুটা লগ লাগিলে এটা অণু হয় এই তিনটা অণু লগ লাগিলে এটা ত্ৰাস হয় এই ত্ৰাসটো ৰূপত আহি যায় তাৰ আগৰবিলাক ৰূপত নাহে এই ত্ৰাস বুলি কোৱা তত্ত্বটো কিহত আহে বোলে সূৰ্যৰ ৰশ্মি যেতিয়া বতাহত পৰে তাৰ সৰু সৰু কিছুমান কুঁৱলীৰ নিচিনা কণিকা দেখা যায় এই ধুঁৱলী কুঁৱলীৰ নিচিনাকে হাতটো মাৰি দিলেও এনেকে খুব তুলি থকা এই যে সৰু সৰু চিহ্নবিলাক এতিয়া আমি নেদেখো আমাক চশমা লগা হ'ল যে হয়নে বাৰু অলপ বয়স কম হৈ থাকোঁতে সেইটো বৰ ধুনীয়াকৈ দেখা যায় গতিকে সেইটোকে কি বুলি কৈছে সেইটোকে কৈছে ত্ৰাস নেনু অৰ্থাৎ সি আকাৰত আহিছে এই আকাৰত অহাৰ লগে লগে কি হৈ যায় তাৰ প্ৰকাৰ হয় প্ৰকাৰৰ পৰা তাৰ বিকাশ হয় বিকাশৰ পৰা আকৌ কি হয় সি গতিশীল হয় এতিয়া সূৰ্যৰ কিৰণে কুণ্ডাক্ষৰ জলে যেবে ভৈল উপগত সেহি বেলা তেবে সিটো তাসৰেনো তাকত দেখি ভাল নত বৰ গভীৰ বস্তু এটাৰ কথা কৈছে সূৰ্যৰ পোহৰ সৃষ্টিৰ কাৰণে কি লাগিব
অন্য লাগক নালাগক সূৰ্যৰ তাপ আৰু পোহৰ লাগিবই সূৰ্যৰ তাপ আৰু পোহৰ যদি নহয় সৃষ্টি নহয় সেইটো কাৰণে কৃষ্ণ সূৰ্য চকুৰে নমনা চকুৰে নেদেখা হাতেৰেও স্পৰ্শ কৰিব নোৱাৰা এই সূৰ্য স্বৰূপ সূক্ষ্ম অনুপৰমাণুতকৈ সূক্ষ্ম হৈ থকা এই ঈশ্বৰ কণাটোক আমি কেনেকৈ সাক্ষাৎ কৰিম সেইটো কাৰণে সূক্ষ্ম ৰূপ আৰু বিৰাট ৰূপ সূক্ষ্ম ৰূপতো ঈশ্বৰ আৰু বিৰাট ৰূপতে জগতখনো তেওঁই মৈত্ৰেয় ঋষিয়ে কালৰ দ্বাৰা আমি প্ৰত্যেক জীৱই বান্ধ খাইছোঁ কিহেৰে আয়ুস ৰেখাৰে যেটোক আমি আয়ু ৰেখা বুলি কওঁ আমাৰ সময়ৰ ঘড়ীটো কেতিয়া আৰম্ভ হয় যেতিয়া ভূমিষ্ঠ হৈ কেহু বুলি কান্দিবলৈ আৰম্ভ কৰিব তেতিয়া সময়টো লিখিব বোলে ইমান সময়ত ইয়াৰ জন্ম হয়নে নহয় বাৰু গতিকে আমাৰ পৰিচয়টো জীৱনৰ পৰিচয়টো কিহেৰে হয় সময়েৰে হয় এইটো কাৰণে ভাগৱত শাস্ত্ৰই এটা ডাঙৰ শিক্ষা দিছে কি শিক্ষা দিছে সময় কেতিয়াও নষ্ট নকৰিবা আজিৰ বৰ্তমানটো পাৰ হলে কাইলৈ অতীত হ'ব আজিৰ বৰ্তমানত আমি যিখিনি কৰিছোঁ তাৰ পৰা আমাৰ যিখিনি আগমন হ'ব সেয়া আমাৰ ভৱিষ্যত হ'ব হয়নে বাৰু গতিকে আমি বৰ্তমানটো ভাল কৰিবলৈ ভালত আশ্ৰয় ল'ব লাগিব ভালক অনুকৰণ কৰিব লাগিব আৰু ভালৰ ফালে আমাৰ ধাৱমান হ'ব লাগিব ভাগৱত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত ভগৱান কৃষ্ণৰ এয়া বাংময় মূৰ্তি অমৃত ৰূপ এই ভাগৱতৰ যদি আমি স্পৰ্শ কেনেবাকৈ পাওঁ সেই পাই থকাৰ বৰ্তমানটো বৰ অমৃতময় এইটো কাৰণে কালৰ কথাটো বিদুৰক মৈত্ৰেয় ঋষিয়ে বুজাইছে যে কেনেদৰে পৰমাণুৰ পৰা অনুৰ পৰা ত্ৰাস ৰেণু আৰু ত্ৰাস ৰেণুৰ পৰা কিদৰে কালৰ সৃষ্টি হয় নিমেষ এই কথাখিনি আমাক এতিয়া ক'ব তিনি তাসৰ ৰেণু সংযোগক পুনু অকৃতি বোলে ভজন শতেক কৃতিয়ে বেধ কাল হৱে বিদুৰ কৰি বা মন হে তিনি বেধ মিলি হুৱে কলব হে লবৰ ভৈলা ত্ৰিতয় তাহাক নিমেষ হে ভুলয় শাস্ত্ৰত জানিবা তুমি নিশ্চয় এটা সময়বিলাকৰ মূল্য আকৌ ব্ৰহ্মাণ্ড অনুসৰি বেলেগ বেলেগ পৃথিৱীৰ সময়টো ব্ৰহ্মলোকৰ সময়ৰ লগত নিমিলে ব্ৰহ্মলোক কি ব্ৰহ্মলোক গোটেই ব্ৰহ্মাণ্ডখনক ধাৰণ কৰি থকা শক্তিৰ পৰিমাপেৰে সৈতে পৰিমাপ হৈ আছে সেইটো কাৰণে ব্ৰহ্মাৰ এটা নিমিষত আমাৰ কি হয় ব্ৰহ্মাৰ এটা নিমিষত হয় আমাৰ 365 দিন শেষ হৈ যায় ব্ৰহ্মাৰ এটা নিমিষত আমাৰ 365 দিন শেষ হয় তেওঁৰ এটা নিমিষ মানে চকুটো টিপিয়াই দিলে যিমান সময় লাগে সেইখিনি ব্ৰহ্মাৰ সময়ত আমাৰ এবছৰ সমাপ্ত গতিকে সেই ব্ৰহ্মাই জানো গোবৎস চুৰ কৰা নাছিলে গুগল নামত কৰিছিলে নে নাই এবাৰ আহিছে আকৌ গৈছে হয়নে বাৰু
বৰমাই সেইবাৰ আকৌ নিজকে নতুনকে নিৰ্মাণ কৰি ল'ব লগা হৈছে। কিয়নো বৰমাই নিজকে নতুনকে নিৰ্মাণ কৰি ল'ব লগা হ'ল? কৃষ্ণই পৰম ব্ৰহ্মৰ বিৰাট ৰূপৰ পৰা ক্ষুদ্ৰ ৰূপলৈ আহিছিলে, কৃষ্ণ ৰূপলৈ আহিছিলে, 24 ঘণ্টা সময়ৰ তত্ত্বলৈ আহিছিলে। সেইটো কাৰণে বৰমাও নিজেই আকৌ 24 ঘণ্টাৰ তত্ত্বলৈ আহি লৈছিলে। নহ'লে লীলা নহয় কাৰ? কৃষ্ণৰ। সেইটো কাৰণে মাধৱ মহাপুৰুষে সময়ৰ ঘড়ীটো আমিহে চাই থাকো, সময়ৰ ঘড়ী মতে আমিহে কাম কৰি থাকো। এজনে সময় চাই কাম নকৰে, বোলে কি সময়ে তেওঁক চাই থাকে। কৃষ্ণ দেব ধোক হাৰি কাল মায়া দিৰু অধিকাৰী কৃষ্ণ শ্ৰেষ্ঠ দেৱ নাহি কৃষ্ণ কাল আৰু মায়াৰ গৰাকী, তেওঁ এইবিলাকৰ মালিক। বোলে কেনেকে মালিক? বৰমাই ভাবিছে মই ব্ৰহ্মলোকত থকা, মই সৃষ্টিকৰ্তা, মই মোৰ মায়াৰ শক্তিয়ে মই জীৱ ৰচনা কৰোঁ, মই সৃষ্টি কৰি থাকোঁ। গতিকে এইবাৰ মই মোৰ মায়া শক্তিটো প্ৰয়োগ কৰি চাওঁ। বোলে কি এই গোকুল ধামত লীলা কৰি থকা এইজন কৃষ্ণৰ লগত, এইজন মোৰ ভগৱানজন হয় নে নহয়, এবাৰ পৰীক্ষা কৰি চাব লাগিব। কিয় পৰীক্ষা কৰি চাব লগা হ'ল বৰমাই? কাৰণটো কি? কৃষ্ণ ঈশ্বৰ ৰূপলৈ নহয়, নৰৰ ৰূপলৈ আহিছে। কি হৈ? ঈশ্বৰ হৈ। এই গোপ বালকবিলাকৰ লগত যেতিয়া তেওঁ দধি ভাত খাইছিলে, দধি ভাত খাওঁতে কৃষ্ণক প্ৰত্যেকে কি কৈছে? হেৰা কৃষ্ণ, আমাৰ অকণমান খাই চোৱাচোন। হেৰা কৃষ্ণ, আমাৰ এই দধি ভাত ইমান অমৃতময়, তুমি অকণমান খাই চোৱাচোন। তেওঁলোকে নিজেও খাইছে, আকৌ কৃষ্ণকো খুৱাইছে। এই যে গোপ বালকবিলাকৰ যে জোঠা খোৱা দেখিলে, তেতিয়া ব্ৰহ্মাৰ মনত সন্দেহ আহি গ'ল, না এওঁ ঈশ্বৰ নহয়। বোলে কি বেদৰ ঋষৰ বেদ তত্ত্ব, শ্ৰুতি স্মৃতিৰ তত্ত্ব একোৱে তাক ঢুকি নাপায়, চুব নোৱাৰে। এইজনে জানো এই গোপ বালকৰ জোঠা খাব? না, পৰীক্ষা এটা কৰি চাওঁ, মোৰ মালিকজন হয় নহয় প্ৰমাণ পাই যাম। কি কৰিলে? যিখিনি গো বস্তা বৃন্দাবনত চৰাই আছিলে গোটেইখিনি বৰমাই মায়া কৰি হৰণ কৰি লৈ গ'ল। গোপ বালকসকলকো লৈ গ'ল, অকল গো বস্তাই নহয়। এতিয়া যোগেশ্বৰে কি কৰিলে? বৰমাই নি আছে, এওঁ চাই চাই হাঁহি আছে। হেৰা বৰমা, মোৰ পৰা লুকুৱাই ক'ত থাকিবা? তুমিও মোৰ মায়াতেই চলি আছা। মই যোগেশ্বৰ, আকৌ মোক পৰীক্ষা কৰিবলৈ তুমি আকৌ মায়া ৰচনা কৰিছা। বাৰু ঠিক আছে। যোগেশ্বৰে কি কৰিলে? যাৰ এটা সৃষ্টিত কোটি কোটি, এটা দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হয়, এইবাৰ যোগেশ্বৰে নিজেই গাই হলে, বৎস হলে আৰু গোপ বালক হলে। তেওঁ নিজেই হলে চব। তেতিয়াহে দেৱ ঋষি নাৰায়ণে চাবলৈ আহিছিলে। গোকুলত দেখোন চব কৃষ্ণ ৰূপত আছে। কি কথা? কি হ'ল? সৃষ্টিকৰ্তা ব্ৰহ্মাই কৃষ্ণইনো কি কৰিছে বুলি আহি চালে, হতবাক। তেওঁ যিখিনি গো বৎস আৰু গোপ বালক নিছিলে সকলো ইয়াত একেই হৈ আছে। বৰমাই তেতিয়া ভাবিলে, কি হৰি, মইতো তাক নি থৈছো ধুনীয়াকৈ লুকুৱাই, এইখিনি ক'ৰ পৰা আহিলে? আকৌ এবাৰ চেক কৰি চাইছেগে আৰু চুই চুই চাইছে, আৰে এইখিনিতো হয়েই মই অনাখিনি। আকৌ আহিলে কৃষ্ণৰ ওচৰলৈ।
তেতিয়া বৰমা কি হ'ল বৰমাৰ কথাটো ভাবি মূৰটো ঘূৰাবলৈ ল'লে হে হৰি মই নিয়াখিনি কি ইয়াত থকাখিনি কি মই এতিয়া কোনখিনি মায়া বুলি বুজিম তেতিয়া বৰমাই অচেতন হৈ তাতে পৰি গ'ল অচেতন হৈ পৰি যাওঁতে অচেতন অৱস্থাতে চাইছে বৰমাৰ বদন কেইখন 4খন কৃষ্ণক সেৱা কৰিবলৈ গৈছে এজন বৰমাই তেওঁ মুখ 8খন এওঁ এখন ব্ৰহ্মাৰহে সৃষ্টিকৰ্তা তেওঁ 8খন ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা তাৰ পাছত দেখিছে এজন ব্ৰহ্মা আহিছে কেইখন তেওঁ মুখ 100খন তেওঁ 100খন ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা তেতিয়া ব্ৰহ্মাই কি কৰিছে নিজকে স্বীকৃতি চাইছে যে মই ব্ৰহ্মা হয়নে নহয় মই আচলতে ব্ৰহ্মা হয়নে নহয় তেতিয়া তেওঁ গম পাই গ'ল যে মই আচলতে যি কৰিছিলোঁ ডাঙৰ অপৰাধ কৰিছিলোঁ যিজনৰ কটাক্ষতে কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হয় এইজন কৃষ্ণকনো মই কিয় পৰীক্ষা কৰিছিলোঁ সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি আমাক কৈছে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘূমতি যায় সৃষ্টিকৰ্তা ব্ৰহ্মাকো জগতৰ হৰিয়ে মায়াৰ সজ্জাত শুৱাই অচেতন কৰি ৰাখিছিলে আৰু তাৰ পাছত কি হ'ল সৃষ্টিকৰ্তা ব্ৰহ্মাই কৃষ্ণক শৰণ ল'লে কৃষ্ণক জগতৰ ঈশ্বৰ বুলি ভজিলে আৰু কি কৰিলে হে জগতৰ গোসাঁই মোৰ অজ্ঞানৰ সীমা নাই আৰু তোমাৰ জ্ঞানৰ অন্ত নাই মোৰ অজ্ঞানটো দূৰ কৰি তোমাৰ ঈশ্বৰ তত্ত্বৰ লগত মোক পৰিচয় কৰি দিবৰ কাৰণেই তুমি এনে কৰিছিলা আৰু মই এতিয়া বুজি পালোঁ মইতো তোমাৰ চৰণৰ অকণমান ধূলি মাত্ৰ আকৌ কি কৰিলে ব্ৰহ্মাক তেওঁ চৈতন্য কৰি দিলে গতিকে কাল জগতৰ ঈশ্বৰ কালৰ বান্ধত বান্ধ খাই নাই তেওঁ কালৰো অতীত গুণৰো অতীত সেইটো কাৰণে গুণাতীত মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে তোমাক চলাই থকা যিজন ঈশ্বৰ তোমাক আৰু মোক চৈতন্য কৰি ৰখা যিজন ঈশ্বৰ তোমাৰ মোৰ জন্ম মৃত্যু আছে সেইজন ঈশ্বৰৰ জন্ম মৃত্যু নাই এই ব্ৰহ্মাণ্ডৰ কাৰণে জগতৰ কাৰণেহে সময়ৰ ঘড়ীটোৰ প্ৰয়োজন জগতৰ হৰিৰ কোনো সময়ৰ ঘড়ী নাই যিহেতু তেওঁ অনাদি আৰু যিহেতু তেওঁ অনন্ত আদিটো কোনেও বিচাৰি নাপায় সেইটো কাৰণে অনাদি অন্তটো কোনেও নেজানে সেইটো কাৰণে অনন্ত এই সময়ৰ সীমাটো আমাক বুজিবলৈ এইটো কাৰণেই দিছে আমি যাতে এই নৰতনু যে পাইছোঁ এই জীৱনটো পাই আমি যাতে হৰিক ভক্তি আৰু উপাসনা কৰোঁ হৰি ভগৱতীৰ সময়খিনিক কি বুলি কোৱা হৈছে হৰি ভগৱতীৰ সময়খিনিক নিৰ্গুণ বুলি কোৱা হৈছে আগতে আমি আয়ুসটো বঢ়াই ল'ব নোৱাৰোঁ ঈশ্বৰে আমাক যিমান দিন আয়ুস লিখি দি পঠিয়াইছে সিমানেই আয়ুস কিন্তু যিমান সময় ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিব সেইখিনি তাত ক্লাছ হৈ গৈ থাকিব যিমান বেছি সময় হৰি গুণ কীৰ্তন কৰিব হৰি উপাসনা কৰিব আপোনাক ঈশ্বৰে যিমান সময় আয়ুস দি পঠিয়াইছে তাৰ লগত সেইখিনি যোগ হৈ যাব কিয় যোগ হৈ যাব ঈশ্বৰক উপাসনা কৰা সময়খিনি কাল নহয় এইখিনি কালৰ বন্ধনৰ পৰা মুক্ত সেইটো কাৰণে জীৱৰ লগত এই সময়খিনি কি হয় যোগ হৈ যায় কিমান বছৰ জীয়াই আছিলে মাধৱ মহাপুৰুষ আৰু শংকৰদেৱ মহাপুৰুষজনাৰ শিষ্য 150 বছৰ অলপ কথা 140 বছৰ গুৰুজনা 120 বছৰ আছে তেওঁ শিষ্য 140 বছৰ 150 বছৰ জীয়াই আছে কেনেকে জীয়াই আছে আৰু যিমান দিন নাম সাধনা কৰিছে সিমান দিন আয়ুস বাঢ়িছে যিমান সময় হৰিৰ নাম বেছিকৈ লৈছে সিমানখিনি সময় হৰিয়ে তেওঁক কি কৰিছে ঈশ্বৰৰ সেৱা বুলি তেওঁ সেইখিনি সময় তেওঁক উপহাৰ দিছে সেইটো কাৰণে
হৰি ভকতিৰ অনন্ত মহিমা। কৃষ্ণ হে ৰাম তৃতীয় নিমেষ ভয়ক্ষণ ও পাঞ্চক্ষণে কথায়ে ও কাষ্টপক্ষ দহে বুলিবা মনে এ 15 লঘুৱে এ নাৰিকা হুয় ও নাৰিকা কবু লে দণ্ড এ বাহি তুতি লয়া এ 6 সপ্তদণ্ডে এ পহৰ 2 পছন্দ এৰা সৈন্য দুৰ্দণ্ড এৰিয়া বুজিবা তেবেকে কথা ও তেবেকে কথা লাগয় এ নাৰিকাৰয়াবে এ প্ৰমাণ কহয়ো অজে মনে লোক বুজয় ছয় তোলা তামে এ পাত্ৰটি কৰিব এ জলচল যে নধৰে এ কুৰি ৰতি চনে এ হলকা কৰিয়া অদিবেকতাৰ এৰা মাংগুল চাৰিক ভৈবেক হলকা ৰন্ধে প্ৰবে জল এখনে পাত্ৰিত ঘড়ি কুৰিয়াতি সমূলে কৰ ও তেবে সেহিকাল এ নাৰিকা বুলয় এ কহিলো কৰি নিশ্চয় এ পল ছিদ্ৰ যদি এ অধিক হুয় অশীঘ্ৰে বেনি মজয় চাৰি চাৰি পোহৰে মনুষ্য খবৰ জানিয়া ধীৰ অৰ্থাৎ অস্তপহৰ হলে মনুষ্যৰ 24 ঘণ্টা দিন ৰাতি হয় অস্তপহৰ আৰু এক দণ্ড সময়টোত 24 মিনিট নে 22.5 মিনিট ইমান ইকুৱেটটো কৰিব নোৱাৰি ইমানখিনি সময় বুলি কয় এক দণ্ড সেইটো কাৰণে আমাৰ প্ৰসংগ কৰোঁতে প্ৰায় 24 মিনিট বা 22.5 মিনিটে লাগে অৱশ্যে ৰাতিৰ প্ৰসংগৰ সময়খিনি অকণমান দীঘলীয়া হয় নহয়নে বাৰু সেইখিনি সময় দীঘলীয়া হ'বই কাৰণ তাত সমস্ত বস্তুখিনি আহি যায় সন্ধ্যা প্ৰসংগ ভাগত হয় নহয় বাৰু অঁ সভাগ আহে গতিকে সেইটো কাৰণে কিন্তু এনেই নিত্য নৈমিত্তিক আমাৰ দুপৰীয়া বা পুৱাৰ প্ৰসংগখিনি 22 মিনিট 45 মিনিটত শেষ হৈ যায় সেইটো কাৰণে এই যে দণ্ড ভাগটো দিছে
আমি কৰ্মব্যস্ততাময় জীৱনটোত যদি 2 দণ্ড বা 45 মিনিট বা 1 দণ্ড যদি 22 মিনিট যদি আমি একান্ত চিত্তে সৰ্বদা ঈশ্বৰ সেৱা কৰিব পাৰোঁ হয়নে তেতিয়াহ'লে সেইখিনি আমাৰ জীৱনটোৰ কাৰণে বৰ বেছি সময় বহুত সময় ঈশ্বৰক তুতি নতি কৰি থাকিব নালাগে ভগৱন্তই নিবিচাৰে যে আমি প্ৰতি মুহূৰ্ত কেৱল তেওঁকে উপাসনা কৰি থাকোঁ নহয়নে বাৰু কিন্তু আমাৰ উপাসনা আৰু ঈশ্বৰৰ সেৱা কি হ'ব লাগে নিয়মীয়া হ'ব লাগে বিৰামহীন হ'ব লাগে তাৰমানে আজি কৰিলোঁ আকৌ 7 দিন নকৰিলোঁ 8 দিন কৰিলোঁগৈ ধৰক এইটো বিৰাম হৈ যাব যিদৰে আমি সদায় আমাৰ দেহটো পোষণ কৰিবৰ কাৰণে জল অন্ন আমি ল'ব লাগে আমি আমাৰ আত্মশুদ্ধিৰ কাৰণেও আমি কি কৰিব লাগে সৰ্বদা ঈশ্বৰৰ চৰণ উপাসনা কৰিব লাগে এইটো আমাৰ ভাগৱত শাস্ত্ৰই দিয়া এটা শুদ্ধ ব্যৱস্থা আৰু ভগৱানৰ নাম বস্তুটো ইমান এটা ডাঙৰ বস্তু নামটো সাধনা কৰিবৰ কাৰণে কিন্তু আপোনাৰ সময় বান্ধি নিদিলে ধূপ গছ চাকি গছ জ্বলাই গুৰুগৃহখনত গুৰুক স্মৰণ কৰি নহয়নে বাৰু ভগৱন্ত কৃষ্ণৰ অকণমান গুণ কীৰ্তন কৰিলে আমাৰ মনটো ভাল লাগে হয় নহয় বাৰু ঈশ্বৰক আমি সন্তুষ্ট কৰিব পাৰিম জানো কোনোবা এদিনা তেওঁ সৰ্বদা সন্তুষ্ট তেওঁ কোনোদিন বিতুষ্ট নহয় তেওঁ সদায় আনন্দিত হয়নে বাৰু কিন্তু আমিও এই কলিযুগৰ প্ৰজা হৈ বিভিন্ন দুশ্চিন্তা টেনশ্যন ইত্যাদিৰ মাজত ডুবি থাকিব লগা হয় কলিকিত মল আমাক দি পঠিওৱা নাই জানো কিন্তু এই দুশ্চিন্তা দুৰ্ভাৱনাবিলাকক আমি যদি 45 মিনিট সময় আঁতৰ কৰি ৰাখিব পাৰোঁ তেতিয়া কি হ'ব আমাৰ দেহটো অলপ ৰোগমুক্ত হ'ব সেইটো কাৰণে ভগৱন্ত প্ৰভুক যদি আমি অকণমান স্তুতি উপাসনা কৰোঁ আমাৰ নিজৰ মনটো ভাল লাগে এই নিজৰ ভাল লগাটোৱে ভগৱানৰ বস্তু আমাৰ নিজৰ যিটো ভাল লগা সেইটোৱে ঈশ্বৰৰ বস্তু সেইটো কাৰণে সেইখিনি ভাল লগাতহে ঈশ্বৰক পোৱা যায় যিখিনি ভাল লগাই আমাক আনন্দিত কৰিব তিনতৰু লতিকাকো আনন্দিত কৰিব আৰু যি শুনি গ'ল তেওঁক আনন্দিত কৰিব সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে যে মোৰনো কি দুৰ্দিন পৰি গৈছিলে মোৰনো কি বেয়া দিন পৰি গ'ল তোমাৰ ইমান মহিমা মণ্ডিত ইমান সুলভ ইমান সহজ হয়নে ইমান ধুনীয়া নাম বস্তু তুমি আমাক দিলা কিন্তু চোৱাচোন আমাৰ বেয়া দিন কিন্তু আমাৰ চোৱাচোন বেয়া সময় আমি তোমাৰ নাম ল'বলৈ আমি কি কৰিছোঁ এলাহ কৰিছোঁ সেইটো কাৰণে নামঘোষা শাস্ত্ৰত মাধৱ মহাপুৰুষে খুব আক্ষেপেৰে কৈছে আপোন নামৰ বহুতৰ কৰি নিজ সৰ্ব শক্তি দিয়া এই কালৰ নিয়ম নিবিহি লাস্মৰণ এটা দৃশিতব কৃপা হৰি এ মুহুৰ দুৰ্দৈৱ দেখা কিনো এই অনুৰাগ প্ৰভু নভৈল তোজো
হে অনুরাগ প্রভু নভৈল তোজ নামত অৰ্থাৎ আপোনাৰ নামৰ বহুদৰ কৰি নিজৰ সৰ্বশক্তি দিয়া কালৰ নিয়ম নিবিহিলা স্মৰণৰ সময়ৰ কি আছে নিয়ম আছে সময়ৰ নিয়ম মতেহে আমি চলিব লাগিব কিন্তু পৰমেশ্বৰৰ কৃপা কি কিবা তেওঁৰ নাম স্মৰণ কৰিবলৈ সময়ৰ নিয়ম নেবান্ধিলে এটা দৃশিতব কৃপা হৰি ইমান ডাঙৰ কৃপাৰ তোমাৰ কি আছে মুহূৰ্তত দুদৈব দেখা কিনো মোৰ দুৰ্ভাগ্যটো চোৱাচোন হে হৰি মোৰ বেয়া দিনবিলাক চোৱাচোন হে হৰি মোৰ অনুৰাগেই নহল কিহত তোমাৰ ইমান পবিত্ৰ নাম বস্তু গতিকে আটাইতকৈ পবিত্ৰ বস্তু হ'ল ভগৱান কৃষ্ণৰ নাম নামতকৈ পবিত্ৰ বস্তু জগতত একো নাই যিমান অপবিত্ৰ আছে অপবিত্ৰবিলাককো কৃষ্ণৰ নামে কি কৰি দিব পাৰে পবিত্ৰ কৰি দিব পাৰে নামৰ ইমান শক্তি সেইটো কাৰণে এই অপবিত্ৰ বস্তু যিটো এ পবিত্ৰ हुए বা যদি এ সমস্ত অৱস্থায় সে পায়া এই কমল লোচন যিটো এ স্মৰে খেতাৰেখে শুদ্ধ বাহিৰৰ ভিতৰ কায়া কমলা লোচন কোন ভগৱান কৃষ্ণ এই কমলা লোচন কৃষ্ণক যদি স্মৰণ কৰা হয় তেতিয়া কি হয় আমাৰ বাহিৰ আৰু ভিতৰ দুইটা শুদ্ধ হয় কৃষ্ণ আমি চিন্তা শুনিছো আমি আকৌ আমাকহে বিৰতি দিব বুলি ভাবিছিলো হ'ব হ'ব আহক আগনা কৃষ্ণ আহক হে ৰাম হে এক মাস ভৈলে এ পিতৃ সমস্তৰ অহুৱেতে বেদী নৰাত্ৰি এ ব্ৰাহ মাহ মিলি এ দেৱতা খবৰ এ অহৰাত্ৰ হাতী এটা কমানে এই যে সৰ্গবিলাক যেনেকৈ দেখুৱাই আহিছিলে প্ৰথম সৰ্গ দ্বিতীয় সৰ্গ হয়নে এতিয়া তেনেকৈ সময়ৰ বান অনুসৰি কাৰ কিমান সময় থাকে সেই সীমা সংখ্যাটো আমাক দেখাইছে কি বুলি কৈছে যে 15 দিৱসে এক পক্ষ হয় আৰু শুক্ল পক্ষ কৃষ্ণ পক্ষ দুটা পক্ষ ৰচনা হয় দুইটা পক্ষ হলে এক মাহ হয় আৰু এক মাহ হলে পিতৃগণৰ এদিন আৰু আমাৰ 12 মাহ যদি হয় তেতিয়া কি হয় তেতিয়া দেৱতাসকলৰ এদিন হয় এটা পিতৃগণৰ দেৱতাগণৰ তত্ত্ব আমাক ক'লে না ভাগৱতে কৃষ্ণ আমি আনন্দ কোচ বামজোৰাক এখন ভকতি বছৰ আদৰণ জনাব বিচাৰিছোঁ কিয় ফালৰ পৰা এখন ভকতি বছৰ তেখেতক আদৰণ জনাব হ'ব হৰি ৰাম
কৃষ্ণ বাজলাক আমি সেৱা জনাইছোঁ দেই কৃষ্ণ এ সতেক বিংশত ছয় মাসে অয়ন দুতয় দক্ষিণ আৰু উত্তৰ ব্ৰাহ মাস যেবে ভৈলে ক সম্পূৰ্ণ তাৰ নাম বৎসৰ অৰ্থাৎ এবছৰত দুটা পক্ষ থাকিব দুটা অয়ন থাকিব এটা উত্তৰায়ণ এটা দক্ষিণায়ন আৰু কি থাকিব বুলি কৈছে যে তাতে 12টা মাহ থাকিব আৰু এই গোটেই সময়খিনিক একেলগে কি বুলি ক'ব এটা বছৰ বুলি ক'ব তাকে কি বুলি কৈছে সংবৎসৰ এই সতেক বিহুতে হে মনুষ্যৰ আয়ু হে বুজায়া কৈলো সকলে এই মতে কালে এই সমস্ত লোকৰ এই আয়ু কহৰে সকলে ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন নকৰে যিটো সদায় তাহাৰ বিলাই কহন নযায় জনম বিফলে যায় এই কাল মিত্ৰ তৰি বাক প্ৰতি অজাহাৰ আছ মন এই ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন এ কৰো কয়াতি যতন ৰাম বিদুৰ বদতে শুনিও বান্ধৱ প্ৰীতিদেৱ মনো ঈশ্বৰ আয়ু যেন মত কহিলা হাতাক ইতিনি লোক ভিতৰ ইহাত বাহিৰে ব্ৰহ্মা আদি কৰি যতেক জীৱ আশ্ৰয় তাকম্বাৰ আয়ু কহিব মোহৰ চেদিও ঘোৰ সংশয় হে ৰাম তুমি মহামুনি ভাল মতে জানা কালৰ গতি মত দিব্য চক্ষু বলে ব্ৰহ্মাণ্ডকো দেখা জাতো মহাযোগে যত ৰাম এতেকে ইহাৰ কথা কয়ো মুত যদি মনে আছে দায়া প্ৰভুৰ চৰিত্ৰ শুনায়া মোহৰ খন্দায় মোহ মায়া বোধদে মৈত্ৰেয় মুনি অথাকেও বিদুৰ শুনি ও যেন থান প্ৰশ্নৰ উত্তৰ হে ব্ৰহ্মাবাদী দেৱযত হে আশ্ৰয় তাহাৰ কহো হে আয়ুৰ প্ৰমাণয়া তপৰ এতিয়া আমাক ভাগৱত শাস্ত্ৰত
সময়ৰ বিশেষ দুটা ভাগ দেখাইছে এটা আমাৰ জীৱ ব্ৰহ্মৰ ভাগ আৰু এটা ব্ৰহ্মা আদি দেৱতাসকলৰ ভাগ এটা আমাৰ জীৱ ব্ৰহ্মৰ এই নৰসকলৰ আয়ুস শাস্ত্ৰ কিমান বুলি ক'লে 100 বছৰ 100 বছৰতকৈ যদি কোনোবা বেছি দিছে সেইখিনি তেওঁ প্লাছ কৰি লৈছে ঈশ্বৰে আয়ুস 100 বছৰে দিব তাইছে 100 বছৰতকৈ বেছি যি থকা বা চৈতন্য হৈ থকাজনে নিয়ম সংযম সাধনা আৰু উপাসনা ইয়াৰ দ্বাৰা তেওঁ কালক কি কৰিব পাৰিছে কালক তেওঁ জয় কৰিব পাৰিছে সময়ক জয় কৰিব পাৰিছে সেইটো কাৰণে আমি শতবৰ্ষ গৰকাজনক একেবাৰে পৰি নমস্কাৰ হয়নে নহয় বাৰু তেখেতে সৃষ্টিৰ যিখিনি গ্ৰামাৰ বা ব্যাকৰণ বা নিয়ম সেই নিয়মখিনি সদায় পালন কৰিছে যদি নিয়মখিনি পালন নকৰে কেতিয়াও 100 বছৰ তেওঁ গৰকিব নোৱাৰে হয় নহয় গতিকে নৰ হৈ 100 বছৰ গৰকিব পৰাজন আমাৰ কাৰণে কিমান এটা ভাল আদৰ্শ সি যাৰ পিতৃ মাতৃয়ে নহওক কিয় হয়নে সেইজন ব্যক্তি বা আই আমাৰ কাৰণে এক আদৰ্শৰ প্ৰতিৰূপ আমি যিটো কৰিব পৰা নাই বা আনে যিটো কৰিব পৰা নাই সেইটো তেখেতে কৰিবলৈ সক্ষম হৈছে এইটো কাৰণে বিদুৰে মহামুনি মৈত্ৰেয়ক কৈছে যে হে মোৰ গুৰু ভগৱান আপুনি এজন শ্ৰেষ্ঠ ঋষি মৈত্ৰেয়কী ঋষি আপুনি অন্তৰ্দৰ্শনৰ যোগেদি আপুনি সকলো দেখা পায় কম ডাঙৰ কথা কৈছে নেকি আপুনি ঈশ্বৰ সাধনা আৰু অন্তৰ্দৰ্শনৰ যোগেদি আপুনি সকলো দেখা পায় আপুনি মোৰ মনৰ সংশয় ছেদ কৰি দিব কিয় আপুনি মোৰ মনৰ সংশয় ছেদ কৰিব পাৰে আপোনাক ভগৱানে কিমান কৃপা কৰিছে আপুনি গুণত থাকিও গুণৰ পৰা মুক্ত হৈ গৈছে মোৰ এই অনুভৱ হৈছে মৈত্ৰেয়ৰ প্ৰশংসা কৰিছে অৰ্থাৎ ভাগৱত শাস্ত্ৰই আমাক দেখাইছে কি বুলি কৈছে শুনক তুমি মহামুনি ভাল মতে জানা কালৰ গতি যি মত দিব্য চক্ষু বলে ব্ৰহ্মাণ্ডকো দেখা জাতো মহাযোগী যত কি বুলি কৈছে যে তোমাৰ এটা দিব্য চক্ষু আছে দৃষ্টি আছে অন্তৰ্দৃষ্টি আছে এই অন্তৰ্দৃষ্টিৰ কাৰণে তুমি কি দেখা মহান মহান ঋষিমুনি সকলকো তুমি ব্ৰহ্মলোকত দেখা পোৱা গতিকে ভাগৱত শাস্ত্ৰই অবাস্তৱ বস্তুৰ কথা কোৱা নাই কিন্তু মনুষ্যই যদি সাধনা কৰে সাধনাৰ যদি গভীৰতালৈ যাব পাৰে তেতিয়াহ'লে কি হয় মনুষ্যও নৰ হৰিতুল্য হৈ যায় সেইটো কাৰণে ভগৱানে এটা নাম ধাৰণ কৰিছে কি নৰহৰি তেওঁ ঈশ্বৰে এটা নাম লোৱা নাই জানো নৰহৰি গতিকে আমি ভাগৱত শাস্ত্ৰ ভাগত যিমানখিনি ঈশ্বৰৰ তত্ত্ব কথা আছে গোটেই জীৱনটো আমি শ্ৰৱণ কীৰ্তন কৰি থাকিলে আমি শিকি শেষ কৰিবগৈ নোৱাৰিম কিন্তু এয়া শ্ৰৱণ কীৰ্তন কৰি থাকিলে আমাৰ কি হ'ব আমাৰ পুণ্যৰ ভাগ লাভ হ'ব ভাগৱত যিহেতু গুৰুৱে শিষ্যক কৈ উদ্ধাৰ কৰিছে আমি যদি এই ভাগৱত গুৰু ভগৱানে কৈছে বুলি আমি যদি শ্ৰৱণ কীৰ্তন কৰিবলৈ অভ্যাস কৰি থাকোঁ তেতিয়াহ'লে কি হ'ব আমিতো এদিন প্ৰত্যেকে মৰিমেই মৃত্যু আমাৰ হ'বই মৃত্যু আৱশ্যম্ভাৱী হয় নহয় কিন্তু ডাঙৰ কথা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা ভকতৰ বা সৎসংগলৈ যিসকল গৈ থাকে তেওঁলোকৰ মৃত্যু ভয়টো অন্তিম সময়ত কি হয় দূৰ হয় সেইসকলৰ অন্তিম সময়ত মৃত্যু ভয়টো দূৰ হয় ভগৱানে তেওঁলোকক বৰ ডাঙৰ কৃপা কৰে হয়নে বাৰু গতিকে ভাগৱত শাস্ত্ৰ আমি এইটো কাৰণে শ্ৰৱণ কীৰ্তন কৰিব লাগে আমাৰ আৱশ্যম্ভাৱী মৃত্যু আমাৰ লগত আছেই ঈশ্বৰে আমাক জন্ম দিওঁতে মৃত্যু দি পঠিয়াইছে হয়নে কিন্তু আমি যাতে
মৃত্যুৰ কথা চিন্তা কৰি যাতে আমি ভীতিগ্ৰস্ত নহওঁ, শংকিত নহওঁ, আমি যাতে স্থিৰ হৈ থাকিব পাৰোঁ। সেইটো কাৰণে এতিয়া মৈত্ৰেয় ঋষিক আকৌ কি কৈছে যে মৃত্যুটো সকলোৰে হয়, 100 বছৰ থকাজনৰো হ'ব, কিন্তু যুগ যুগ থকা ব্ৰহ্মাৰো এদিন মৃত্যু হ'ব। মৃত্যুটো মৃত্যুৱেই, যিটো বস্তু যাৰ লগত আছে সেইটো সদায় থাকিবই। এতিয়া সেইটো কাৰণে আকৌ কি কৈছে যে বদেতি মৈত্ৰেয় মুনি থাকিও বিদুৰ শুনি, যেন ধৰণৰ প্ৰশ্নৰ উত্তৰ, তুমি যেনেকুৱা ধৰণৰ মোক প্ৰশ্ন কৰিছা তেনেকুৱা প্ৰশ্নৰ তুমি এতিয়া উত্তৰখিনি শুনা, মই তোমাক এতিয়া কওঁ। কৃষ্ণ সত্য যুগে দিব্য 4,000 বৎসৰ, 2 সন্ধ্যা হুৱে 800, তৃতীয় হাজাৰত 13 সন্ধ্যা 200, হাজাৰতো তয়দাপৰত, এৰাম 2 সন্ধ্যা 400, 1001 কলিযুগ, 2 সন্ধে হুৱে 200, দেৱৰ বৎসৰ ইটো যুগ সন্ধ্যা নামযত, অনুৰূপে বুজায়ে মত, সমুদায়ে হুৱে দিব্য 12,000 বৰ্ষ, সংক্ষেপীয়া কহিল বুজাই, আবে 4 যুগে যেন ধৰ্মস্তৱ প্ৰৱৰ্তয়, তাক বুজা মনে অবগাই। এতিয়া দেৱতাৰ সময়খিনি কথাটো আমাক বুজাই গ'লে, ব্ৰহ্মলোকৰ যিখিনি সময় কি বুলি বুজাই গ'লে যে বিদুৰক মৈত্ৰেয় ঋষিয়ে ক'লে যে এইদৰে বছৰবিলাক হোৱাৰ উপৰিও দৈবিক সময়বিলাকৰ, ব্ৰহ্মা আদি দেৱতাৰ যিবিলাক সময় আছে, এই সময়বিলাকক এই পৃথিৱীৰ বছৰৰ নিচিনাকৈ গণনা নহয়। কেনেকৈ গণনা হয়? এটা এটা যোগ কৰি গণনা হয়। কি যোগ কৰি? সত্য, ত্ৰেতা, দ্বাপৰ, কলি। এতিয়া সত্য যদি 1ত হয়, দ্বাপৰটো 2 থ'ব লাগে, হয় নহয়? ত্ৰেতাটো 3 থ'ব লাগে, বাজনা হয় নহয়? আমি যদি অংক হিচাপটো চাওঁ, সত্য যদি 1, দ্বাপৰটো 2, ত্ৰেতাটো 3, হয় নহয় বাৰু? আৰু কলিটো কি? কলিটো 4। সময়ৰ ভাগ তেনেকেই আছিলে, সত্য, দ্বাপৰ, ত্ৰেতা, কলি আছিলে। এতিয়া অহল্যাক যেতিয়া গৌতম ঋষিয়ে অভিসম্পাদ দিছিলে যে তুমি তোমাৰ মনক ঈশ্বৰৰ ভক্তিৰ পৰা আঁতৰাই তুমি ইন্দ্ৰৰ ফালে লৈ গ'লা, জল গেলি কৰা নৃত্য চাই তুমি সময় নষ্ট কৰিলা, সেইটো কাৰণে তুমি শিলা হৈ থাকিব লাগিব। কি হৈ থাকিব লাগিব? শিলা হৈ থাকিব লাগিব। আৰু ত্ৰেতা যুগত জগতৰ হৰি যেতিয়া ৰাম ৰূপে অৱতাৰ ল'ব, এই তোমাৰ শিলাত তেওঁ চৰণৰ স্পৰ্শ কৰিব লাগিব, তেতিয়াহে তুমি উদ্ধাৰ হ'বা। তেতিয়া অহল্যাই কি কৰিলে? জগতৰ হৰিক স্তুতি কৰিলে যে মই শিলা হৈ সত্য, দ্বাপৰ, ত্ৰেতা ইমানখিনি কেনেকৈ থাকিম? হে হৰি, মইতো মোহমতী, মইতো অজ্ঞানী, কিন্তু তুমিতো সময়ৰ মালিক, তুমি মোক এটা কৃপা কৰা। বোলে কি? মোক সময়টো কমাই দিয়া। কেনেকৈ সময়টো কমাই দিয়া? বোলে তুমি সত্য দ্বাপৰ নকৰি সত্য ত্ৰেতা কৰি দিয়া। কাৰণ ৰাম ত্ৰেতা যুগত অৱতাৰ ল'ব,
সত্য দাপৰ তেতা আছিলে তা ঈশ্বৰে কি কৰিলে ভকত বৎসল ভগৱান ঠিক আছে বাৰু মই এই কালক ৰচনা কৰোঁ মই এই যুগক বিভাজন কৰোঁ মই এই সময়ৰ মালিক মই এই হলো অনন্ত ঈশ্বৰ তুমি যেতিয়া মোক ইমান ভক্তিভাৱে স্তুতি কৰিছা মই যুগটোক আকৌ বেলেগকে ভাগ কৰি দিম কি কৰিলে সত্য তেতা তাপৰ কলি কৰিলে এইটো কাৰণে সত্য যুগত ৰবি সম্পাদ পা অহল্যাই তেতা যুগত শিলা হৈ পৰি থাকোঁতে ৰামে তেওঁ শিলাত কি হ'ল অহল্যাৰূপী শিলাত ৰামে চৰণ ৰাখি দিছিলে চৰণ ৰাখি দিওঁতে শিলাটো গলি 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 এগৰাকী দেৱী হৈ গৈছিলে আৰু ৰামেতো চিনি পায়ে কৈছে যে হে দেৱী তুমি এটা যুগ শিল হৈ থাকিব লগা হ'ল বোলে কিয় এই ৰামৰ স্পৰ্শ পাবৰ কাৰণে আৰু তেতিয়া অহল্যাই কৈছিলে যিজন ৰামৰ চৰণৰ স্পৰ্শ পাবলৈ মই এটা যুগ মই শিলা হৈ থাকিবলৈ লগা হ'ল সেইজন ৰামে মোক ইমান কৃপা কৰিলে যে এটা যুগ তেওঁ মোক আগ কৰি দিলে সেইটো কাৰণে ময়ো আজি সেইসকলক বৰ দিছোঁ কোনে বৰ দিছে অহল্যাই বৰ দিছে কি বুলি বৰ দিছে যি মোৰ স্বামীৰ নাম ল'ব সি তৎমুহূৰ্ততে উদ্ধাৰ হৈ যাব সেইটো কাৰণে ৰাম নাম ল'লে অতি সোনকালে জীৱ উদ্ধাৰ হৈ যায় ৰাম নামত কাৰ বৰ আছে অহল্যাৰ বৰ আছে মই ৰামৰ চৰণ পাবৰ কাৰণে ইমান সময় ল'ব লগা হ'ল কিন্তু ৰামৰ নাম পাবলৈ কোনো ৰ'ব নেলাগে সেইটো কাৰণে কি বুলি কৈছে জানাসি ৰাম নামে নিজ সমস্ত শাস্ত্ৰ মূল বীজ সন্দেম নিপায় যাৰ নে প্ৰবেশ যদি লাহল পান কৰে পলয় বনিত যদি পৰে আমি তোৰা মুখত পৰিলে শুনাহি ভয় নাম কি সিংহৰ মানে বাৰু ভগৱানৰ নাম ঈশ্বৰৰ শক্তি সামৰ্থ্য আৰু সাহসৰ প্ৰতীক মৈত্ৰেয় ঋষিয়ে এতিয়া বিদুৰ মহন্তক কৈছে যে দেৱতাসকলৰ বয়স সত্য তেতা দাপৰ কলি এনেকুৱা 4 যুগ কি হ'ব লাগে 800 বছৰ হ'ব লাগিব তেতিয়া কি হয় তেতিয়া সত্য যুগটো শেষ হয় সত্য তেতা দাপৰ কলি এনেকুৱা যুগ যদি 800টা হয় তেতিয়া সত্য যুগটো শেষ হ'ব যদি তেনেকুৱা সময় 600টা হয় তেতিয়া তেতা যুগটো শেষ হ'ব যদি তেনেকুৱা সময় 400টা হয় তেতিয়া দাপৰ যুগটো শেষ হ'ব আৰু তেনেকুৱা সত্য তেতা দাপৰ কলি যদি তেনেকুৱা 2000টা হয় তেতিয়া কলি যুগটো শেষ হ'ব সত্য তেতা দাপৰ কলি এই যুগবিলাকৰ সময়টো কমি কমি আহি আছেনে বাৰু সমান্বয়ে কমি কমি
আহি আছে এই সত্য তেতা দাপৰ কলি এই চাৰিটা যুগৰ গোটেই সময়খিনি লগ লগালে ব্ৰহ্মলোকৰ দিব্য 12,000 বছৰ হয় এই দিব্য 12,000 বছৰত এটা প্ৰাকৃত প্ৰলয় হৈছে আকৌ জগতৰ হৰিয়ে গোটেই জগত ব্ৰহ্ম গোটেইখিনিক সংহাৰ কৰি তেওঁ হিৰণ্য গৰ্ভ ৰূপত অনন্ত শয়নত থাকি আকৌ গোটেই জীৱ ব্ৰহ্মক তেওঁ উদৰত ধাৰণ কৰি যোগ নিদ্ৰাত আনন্দত ৰমণয় গতিকে এটাইতকৈ ভাগ্যৱান কলি যুগৰ প্ৰজা কিয় সত্য যুগত সিমান দিন ধ্যান তেতা যুগত সিমান দিন যজ্ঞ দাপৰ যুগত সিমান দিন পূজা আৰু কলিকালত কি বোলে নাম লোৱা মনোভাই নামৰ বিনে গতি নাই যেতিয়াই নাম লোৱা যায় তেতিয়াই পুণ্যৰ ভাগ পোৱা যায় সেইটো কাৰণে কলিত কি ধৰ্ম কলিত যুগ ধৰ্ম হৰিনাম এই ভাগৱত গীতা শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কিন্তু যিটো যুগত যিটো বস্তু আমি যদি তাক ভক্তি আৰু শ্ৰদ্ধাৰে যদি আমি আদৰি নলওঁ তেতিয়াহ'লে আমি কি হ'ব আমি শাস্ত্ৰক অপমান কৰা হ'ব সেইটো কাৰণে এই দুৰ্ঘূৰ কলি যুগত আমি গীতা ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমি শ্ৰৱণ কীৰ্তন কৰিলেই আমি ঈশ্বৰৰ চৰণৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰিম অকণমান পাঠক বাপ এজনে আমাকো অকণমান বিৰতি দিয়ক আৰু দুইজনে অকণমান পাঠ কৰক আকৌ লাগিলে অকণ বহিম আৰু নহয় বাৰু তুমি সামৰিলা আপুনি তেখেতক এৰাম সত্যচাৰী পাদ ধৰ্ম মনুষ্যত আছিলে সিকালতা অধৰ্ম নাছিল তেতা যুগ ভৈৰৱে অধৰ্ম বাহিয়াতেবে ধৰ্ম এক পাদবী নাছিল দাপৰত ধৰ্ম পাদ অধ্যেক ভৈলে কনাক বাহী ঘূৰ অধৰ্ম প্ৰচুৰ কলি যুগে সত্য নাম এক পাদ ৰহিলে অন্তে পাছে পিউ হৈবে দূৰ এক হৰি নাম মাত্ৰ কৰিত থাকিবে ধৰ্ম আন ধৰ্ম হবে যাইবে তল দেখিও বিদুন বাপ কেন বিপৰ্যয় হইল কাল ঈশ্বৰ ৰম এটা বিদুৰক কৈছে মৈত্ৰেয় ঋষিয়ে হে বিদুৰ মহন্ত তুমি ভালদৰে বুজাচোন কালৰূপী সময়টো কিমান শক্তিশালী বস্তু বোলে এই কালৰূপী সময়ত কি হয় যুগ ধৰ্ম নিৰ্ণয় হয় এই যুগ ধৰ্ম অনুসৰি সত্য ধৰ্মৰ 4টা পদ তপ শৌচ দয়াদান সত্য অক্ষুণ্ণ থাকে ধৰ্মৰ পদ লৰচৰ নহয় কিন্তু তেতাত কি হ'ল তেতাত ধৰ্মৰ এটা পদ ভংগ হ'ল কোনটো পদ তপ নামৰ পদটো তেতা যুগ আহি যোৱাৰ লগে লগে আৰু তপস্যাৰ অন্ত পৰি গ'ল তেতা যুগত তপস্যা নহ'ব কিয় তেতা যুগত আহি গ'ল যশ কি যশ আহিলে দশৰথৰ মনলৈ যশ আহি গ'ল বোলে কি মোৰ পুত্ৰ ঈশ্বৰ ৰাম গতিকে আনন্দ ৰাম আহিল কিন্তু তপ ভংগ হ'ল ধৰ্মৰ দ্বিতীয় পদটো ভংগ হ'ল কি কুচিতা শুদ্ধতা কেতিয়া দাপৰ যুগত কেনেকৈ ভংগ হ'ল এই দাপৰ যুগৰ যদু বংশৰ প্ৰজাসকলৰ দ্বাৰা
কেনেকৈ সুচিতা নষ্ট কৰিলে ঋষিক নিমন্ত্ৰণ দিছিলে অন্ন দান কৰি আশীৰ্বাদ ল'বলৈ কোনে ভগৱান কৃষ্ণই আৰু কৃষ্ণৰ পুত্ৰই কি কৰিলে পেটত গদা এডাল বান্ধি এওঁ ল'ৰা নে ছোৱালী হ'ব তাৰ সাঁথৰ সুধিলে হয়নে বাৰু গতিকে ভাও ধৰি পেলাই অসুচি হ'ল বৰ ডাঙৰ কথা আৰু কেনেকৈ ধৰ্মৰ দ্বিতীয় পদটো ভংগ হ'ল আকৌ ধৰ্মৰ দ্বিতীয় পদটো ভংগ হ'ল দাপৰ যুগত কেনেকৈ জগতৰ হৰি কৃষ্ণৰ ধৰ্মটো যদুকুলৰ প্ৰজাসকলে বুজি নাপালে যদুকুলৰ প্ৰজাসকলক কৃষ্ণই শিকাইছিলে সেৱা ধৰ্ম এই ঋষিসকল মুনিসকল এই জীৱসকলৰ সেৱাটোহে আচল ঈশ্বৰ সেৱা হয়নে বাৰু এতিয়া যদুকুলৰ প্ৰজা কি হ'ল অত্যন্ত অহংকাৰী আৰু অভিমানী হ'ল সেইটো কাৰণে অভিমানী চাই চাই এক ঐক্যহীনী কৌৰৱকো দিলে সেই এক ঐক্যহীনীও বধ হ'ল তথাপিতো থাকি গ'ল তাৰ বীজ শেষ নহয় এতিয়া কৃষ্ণই কি কৰিলে বাৰুণী ফুৰা পান কৰাই নিজেই সকলোকে শেষ কৰিলে প্ৰভাস তীৰ্থত হয়নে গতিকে ধৰ্মৰ দ্বিতীয় পদ সুচিতা নষ্ট হ'ল যদুকুলতেই ধৰ্মৰ তৃতীয় পদটো কি আছিলে ধৰ্মৰ তৃতীয় পদটো আছিলে দয়া দান কেতিয়া নাথাকিব কলিত নাথাকিব দয়াও নাথাকে দানো নাথাকে সত্যও লৰচৰ হ'ব য'ত একো নাই তাত সকলো থাকিব লাগিব য'ত একো নাই তাত সকলো পাব লাগিব থকা ঠাইত দিলে তেলিৰ মূৰত তেল হ'ব নথকা ঠাইত দিলেহে আচল সম্পত্তিৰ প্ৰয়োগ হ'ব সেইটো কাৰণে আটাইতকৈ শ্ৰেষ্ঠ বস্তু ভগৱান কৃষ্ণৰ নাম বস্তু এটাইতকৈ পাপৰ ভাগ থাকিব ক'ত কলিৰ প্ৰজাৰ লগত এই কলিৰ প্ৰজাৰ পাপ সংহাৰ কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰত কি কৈছে ভগৱানৰ নাম বস্তু এই নাম বস্তুৰ দ্বাৰাই কলিত কি হ'ব জীৱ উদ্ধাৰ হ'ব কৃষ্ণ আপুনি কৃষ্ণ আমাৰ আমন্ত্ৰিত ব্যাখ্যাকাৰ বিবেক বৰা প্ৰাৰ্থনাৰ খন্তেক বিৰণি দিব বিচাৰিছোঁ তেখেতৰ আসনত আমাৰ বিনাম সংখ্যা বাপজনা বহিবৰ কাৰণে সেৱা ধৰা হ'ল